বাও নান্দাঙৰি পাৰে কোৱা বননি জেৰেঙা পথাৰ জয়াৰে বিননি লগা পাহাৰতে কান্দে গদা পানী। অসম ৰাজ্যিক মাধ্যমিক শিক্ষা সংসদৰ অধীনত অসমৰ ঐতিহ্যপূৰ্ণ যি বিহু সংস্কৃতিক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বিহুক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ পাছত অসমৰ বিভিন্ন স্থানত অসম বিহু সুৰক্ষা সমিতি আৰু মাজুলী জিলা বিহু সুৰক্ষা সমিতিৰ অধীনত আচলতে এনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। আৰু মাজুলীৰ পৰিৱেশ মই দেখুৱাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম বিহু সুৰক্ষা সমিতি এনেধৰণে মাজুলীতো এই কাৰ্যসূচী পালন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে তেওঁলোকৰ যি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে এই ঐতিহ্যপূৰ্ণ বিহু সংস্কৃতি আৰু এই বিহু শিল্পক খুব সুন্দৰভাৱে প্ৰণালীবদ্ধভাৱে বিহু নাচৰ প্ৰশিক্ষণ বা বিহু গীতসমূহ প্ৰণালীবদ্ধভাৱে চৰ্চা কৰাৰ সমান্তৰালভাৱে অসমীয়া জাতিৰ যি স্বাভিমান এই বিহু সংস্কৃতিক খুব সুন্দৰভাৱে আচলতে ধৰি ৰখাৰ কাৰণে এনে এক পদক্ষেপ হাতত লৈছে। আৰু পোনে পোনে মোৰ এই দৃশ্যাংশ আচলতে মোৰ কেমেৰা সতীৰ্থ পিকুৱে দেখুৱাই গৈছে। চেনি তগৰ ফুল ফুট কলা দুজুপি চেনি তগৰ ফুল ফুট কলা ভিৰাই লৈ খাওঁ চেনি তগৰ ফুল ফুট কলা তলতে চেনি তগৰ ফুল আঙুৰি মাৰিলে চেনি তগৰ ফুল ফুট কলা এৰি থৈ যাওঁ দুফালে দুচতি মাজতে সতি উশাহৰে টিপতে বাওঁ। অসম মাধ্যমিক শিক্ষা পৰিষদ সংসদে আচলতে যি এক পদক্ষেপ গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুব সুন্দৰভাৱে এই পাঠ্যক্ৰমক প্ৰণালীবদ্ধভাৱে চৰ্চা কৰাৰ এক ক্ষেত্ৰ উলিয়াই দিছে। আৰু আপোনালোকে এই বিহু সুৰক্ষা সমিতি আচলতে এই উদ্যোগ গ্ৰহণ কৰিছে। হয়, আমি বিহু সুৰক্ষা সমিতি অসমে আমাৰ কৃষক থাকিলেহে বিহু থাকিব, বিহু থাকিলে কৃষ্টি জড়িত হৈ থাকিব। গতিকে অসমৰ যিটো কৃষ্টি সেই কৃষ্টিটোক বজাই ৰাখিবলৈ হ'লে আমি বিহু সুৰক্ষা সমিতিয়ে যে বিহুক সুৰক্ষিত কৰিব লাগিব, সমগ্ৰ অসমৰ যিটো কৃষ্টি সংস্কৃতি সেইটো বজাই ৰাখিব লাগিব, তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহুৰ অতি বেছি বাণিজ্যিকৰণ আৰু যদি ব্যৱসায় ভিতৰত আগবাঢ়িছে সেইটো ৰোধ কৰিবৰ কাৰণে বিহুৰ বিজতীয়কৰণ যিটো হৈছে তাক ৰোধ কৰিবৰ কাৰণে 2010 বৰ্ষৰ পৰা প্ৰতিষ্ঠা লাভ কৰি বিহুক এটা প্ৰকৃত মাত্ৰা দিবৰ কাৰণে যত্ন কৰি আহিছে। আৰু তাৰ পৰিণতিতে আমাৰ এই মাধ্যমিক শিক্ষা পৰিষদৰ জৰিয়তে বিহু বিষয়টো আমাৰ উচ্চতৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষত আমাৰ ইতিমধ্যে পাঠ্যপুথিত অন্তৰ্ভুক্ত হৈছে। আৰু তাৰ জৰিয়তে আমি বিভিন্ন জিলাৰ পৰা আমি
KRP-বিলাক আমি প্ৰশিক্ষণ কৰিছোঁ, কেন্দ্ৰীয় সমল ব্যক্তি, আৰু তাৰ জৰিয়তে জিলাবিলাকত যিবিলাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ব্যৱহাৰিক পাঠদানটো দিবৰ কাৰণে আমি জিলা ভিত্তিতো তেওঁলোকক সমল ব্যক্তি প্ৰস্তুত কৰিছোঁ, যাতে তেওঁলোকে সুন্দৰভাৱে উঠি অহা প্ৰজন্মক বিহুটোৰ পাঠ্যক্ৰমৰ আধাৰত পাঠ্যপুথিৰ উৰ্ধত শিক্ষা প্ৰদান কৰিব পাৰে। আৰু লগতে আমি যিসকল অসমৰ যিবিলাক বিদ্যালয়ত বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বা কলেজত এই ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোক আমি শিক্ষকসকলে যিসকলে পাঠদান কৰি আছে তেওঁলোককো আমি প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণপ্ৰাপ্ত আমি কৰি তুলিছোঁ। আৰু লগতে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ কাৰণে সমগ্ৰ অসমৰ লগতে এতিয়া আমি কালিৰে পৰা মাজুলী জিলাৰ যিটো আমাৰ সাংস্কৃতিক বিভাগ আৰু মাজুলী জিলা বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আমি ইয়াত সমল ব্যক্তিৰ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ। মাজুলী জিলা বিহু সুৰক্ষা সমিতিও আচলতে এই কাৰ্যসূচী সহযোগিতা কৰিছে আৰু খুব সুন্দৰভাৱে আচলতে ছাত্ৰ ছাত্ৰীসকলক প্ৰণালীবদ্ধভাৱে বিহুৰ শিক্ষা প্ৰদান কৰিছে। অসম বিহু সুৰক্ষা সমিতি আৰু সাংস্কৃতিক বিভাগৰ সৌজন্যত মাজুলী জিলা বিহু সুৰক্ষা সমিতি আচলতে আমি এটা মিডিয়াৰ ভূমিকাহে আমি লৈছোঁ। গোটেই নীতি নিৰ্দেশনাবিলাক বিহু সুৰক্ষা সমিতিৰ পৰা আহিছে। আমি মাজুলীৰ যিসকল মাধ্যমিক উচ্চতৰ মাধ্যমিক আমি শিক্ষকসকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে প্ৰথম পৰ্যায়ত। দ্বিতীয় পৰ্যায়ত আমি মাজুলীকে ধৰি ঢকুৱাখানা, লখিমপুৰ আদি অসমৰ বিভিন্ন ঠাই ইয়ালৈ প্ৰশিক্ষাৰ্থী আহিছে। আমি তেখেতসকলক আমাৰ যিটো বিহুৰ প্ৰশিক্ষকৰ দল আছে ইতিমধ্যে তেখেতসকলে প্ৰশিক্ষণ দি আছে। কালিৰ পৰা আজি দ্বিতীয় দিন, আজি আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই প্ৰশিক্ষণ আমি গ্ৰহণ কৰিছোঁ। এইটো সুন্দৰ প্ৰশিক্ষণ হৈছে। ইয়াৰ পৰাই আমাৰ যিসকল মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত যিখিনি বিষয় বিহুৰ বিষয়টো এই বিষয়টোৰ ওপৰত ইয়াৰ পৰা নিৰ্বাচিত যিসকল শিক্ষক তেখেতসকলে ব্যৱহাৰিক দিশত তেখেতসকলে পাঠদান দিব। বিহু অসমীয়াৰ মান আৰু এই বিহুক আচলতে প্ৰণালীবদ্ধভাৱে শিক্ষা প্ৰদান কৰিবৰ কাৰণে অসম মাধ্যমিক শিক্ষা সংসদে যি এক কাৰ্যসূচী গ্ৰহণ কৰিছে আচলতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমত আচলতে ঐচ্ছিক বিষয় হিচাপে অসমৰ এই ঐতিহ্যপূৰ্ণ বিহু সংস্কৃতিক আচলতে অন্তৰ্ভুক্ত কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ জিলাৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক অসম বিহু সুৰক্ষা সমিতিয়ে এনেধৰণে প্ৰত্যেকখন জিলাতে আচলতে বিহু সুৰক্ষা সমিতিৰ জিলাৰ যি বিহু সুৰক্ষা সমিতি আছে তেওঁলোকৰ সৈতে সহযোগিতাৰে আচলতে এই পাঠ্যক্ৰমৰ যিসমূহ বিষয় আছে সকলো বিহু নাচ বিহু গীতসমূহ আচলতে প্ৰণালীবদ্ধভাৱে চৰ্চা কৰা আৰু এই শিক্ষাক আগুৱাই লৈ যোৱাৰ কাৰণে এক পদক্ষেপ গ্ৰহণ কৰাত পৰিলক্ষিত হৈছে।